मैथमेटिक्स डिस्काशनলৈ সকলোকে স্বাগতম জনাইছোঁ। বিপি ক্লাसेছ আজি এটা নতুন বিষয়লৈ আমি আৰম্ভ কৰিম। পাস্কেলৰ ত্ৰিভুজ, হোৱাট ইজ পাস্কেল ট্ৰাইংগল, এই সম্পৰ্কে আমি আলোচনা কৰিম। যেহেতু আপোনালোকে জানে যে পাস্কেলছ ট্ৰাইংগল এটা এবিধ ট্ৰাইংগল যাৰ সহায়ত আমি বাইনমিনেল থিয়ৰী বা দ্বিপদ উপপাদ্য ব্যৱহাৰ কৰি বিভিন্ন ৰাশিবিলাকৰ আমি ঘন বা কিউব বা স্কোৱাৰ বা বিভিন্ন এনেকুৱা ঘাত কৰিব পাৰোঁ। যে পাস্কেল ট্ৰাইংগল আমি প্ৰথমতে সূত্ৰ এটা চাওঁ। সূত্ৰটো হ'ল a প্লাছ b হোল স্কোৱাৰ। এইটো হ'ল a স্কোৱাৰ প্লাছ টুৱাইছ ab প্লাছ বি স্কোৱাৰ, আমি এইটো জানো। এতিয়া আমি ইয়াৰ পিছৰ কিউব সূত্ৰটো চাওঁ। a প্লাছ বি হোল কিউব সমান a কিউব প্লাছ 28 a স্কোৱাৰ বি প্লাছ 28 ab স্কোৱাৰ প্লাছ বি কিউব। কেনেকৈ হ'ল? a স্কোৱাৰ কিয় হ'ল, টুৱাইছ ab কিয় হ'ল, বি স্কোৱাৰ কিয় হ'ল, আৰু ইয়াত a কিউব কিয় হ'ল, 28 a স্কোৱাৰ বি কিয় হ'ল, 28 ab স্কোৱাৰ কিয় হ'ল, আৰু বি কিউব কিয় হ'ল। কেনেকৈ হ'ল এই সম্পৰ্কে আমি যদি চাওঁ, আমি যিকোনো দুটা ৰাশিৰ ঘন বা তাতকৈ যিকোনো যদি ঘাত কৰোঁ, তেতিয়াহ'লে সেই ঘাতবিলাক কেনেকুৱা হ'ব আমি চাওঁ। এতিয়া a প্লাছ বি হোল কিউব আমি পালোঁ, a প্লাছ বি হোল টু দি পাৱাৰ 4 কিমান হ'ব আমি চাওঁ। a প্লাছ বি হোল টু দি পাৱাৰ 4, আমি ইয়াক এনেকৈ লিখিব পাৰিম। আমি সংখ্যাবিলাক প্ৰথম নিলিখোঁ, সংখ্যাবিলাক আমি পাস্কেলৰ ত্ৰিভুজ ব্যৱহাৰ কৰি সংখ্যাবিলাক লিখিম। আমি চলকৰ ঘাত লিখোঁ, যিহেতু a আৰু b ঘাত আছে। আমি দেখিছোঁ ইয়াত a আৰু b ঘাত আছে। প্ৰথমতে a কিউব হৈছে, তাৰপিছত a স্কোৱাৰ b হৈছে, তাৰপিছত ab স্কোৱাৰ হৈছে, তাৰপিছত b কিউব হৈছে। গতিকে সেই ৰূপটোতে যদি আমি লিখোঁ, ইয়াত প্ৰথমতে আমি লিখিব লাগিব a টু দি পাৱাৰ 4, তাৰপিছত প্লাছ, এইবাৰ আহিব সংখ্যাটো আমি নিলিখোঁ, a কিউব b, তাৰপিছত আমি লিখিব লাগিব a স্কোৱাৰ b স্কোৱাৰ, তাৰপিছত আমি লিখিব লাগিব a b কিউব, আৰু শেষত আমি লিখিব লাগিব a b টু দি পাৱাৰ 4। ইয়াত a নাহিব, b টু দি পাৱাৰ 4 আহিব, অকল আহিব b টু দি পাৱাৰ 4। অৰ্থাৎ আমি যদি চাওঁ, a ৰ ঘাত ক্ৰমান্বয়ে কমি গৈ আছে আৰু b ৰ ঘাত ক্ৰমান্বয়ে বাঢ়ি গৈ আছে। ইয়াত b ৰ ঘাত 0, ইয়াৰ b ৰ ঘাত 1, ইয়াৰ b ৰ ঘাত 2, ইয়াত b ৰ ঘাত 3, ইয়াত b ৰ ঘাত 4, ইয়াত a ঘাত 4, a ঘাত 3, a ঘাত 2, 1, a ঘাত 0। গতিকে আমি এনেকৈ বিভিন্ন ঘাতত, দুটা চলকত আমি এনেকৈ তাৰ মানবিলাক লিখিব পাৰিম। আৰু এবিধ আমি চাওঁ, a টু দি পাৱাৰ 6, a প্লাছ b টু দি পাৱাৰ 6, a প্লাছ b হোল টু দি পাৱাৰ 6, তাৰ মান কিমান হ'ব? ইয়াত 6 ঘাত হ'ল 6, গতিকে আমি প্ৰথমতে লিখিব লাগিব a টু দি পাৱাৰ 6 প্লাছ a টু দি পাৱাৰ 5 b প্লাছ a টু দি পাৱাৰ 4 b স্কোৱাৰ, তাৰপিছত লিখিব লাগিব a টু দি পাৱাৰ কিউব b কিউব। ইয়াৰ পিছত আমি এনেদৰে লিখি গৈ থাকিব লাগিব a স্কোৱাৰ b টু দি পাৱাৰ 4
a b to the power 5 আৰু শেষত হ'ব b to the power 6 এইখিনি আমি চলকখিনিহে লিখিছোঁ সাংখ্যিক মান কিমান হ'ব ইয়াৰ লগত সেই সাংখ্যিক মানৰ সম্পৰ্কত আমি পাস্কেলৰ ত্ৰিভুজটো এবাৰ চাব লাগিব এই পাস্কেলৰ ত্ৰিভুজৰ সহায়ত আমি এই সাংখ্যিক মানবিলাক প্ৰত্যেকটো চলকৰ লগত আমি জড়িত সাংখ্যিক মানবিলাক লিখিব পাৰিম পাস্কেলৰ ত্ৰিভুজটো হ'ল এনেকুৱা 1 1 1 1 2 1 1 3 3 1 1 4 6 4 1 আৰু শেষত আমি আৰু এটা লিখিছোঁ 1 5 10 10 5 1 আৰু লিখোঁ 1 6 15 20 15 6 1 এইখিনি আমি কেনেকৈ লিখিলোঁ এইখিনি যদি আমি পাস্কেলৰ ত্ৰিভুজৰ বিষয়ে চাওঁ এইটোকে আমি পাস্কেলৰ ত্ৰিভুজ বুলি ক'ম যে আমি এই সংখ্যাখিনি কেনেকৈ পালোঁ এই সংখ্যাগতি যদি আমি চাবলৈ যাওঁ ইয়াৰ পিছৰখিনি যদি আমি লিখিবলৈ যাওঁ তেতিয়াহ'লে কি পাম ইয়াৰ পিছৰখিনি আকৌ লিখোঁ যে 1 7 21 35 35 21 7 1 এতিয়া আমি এইটো কেনেকৈ লিখিলোঁ যদি চাওঁ তেতিয়া আমি এনেকৈ পাম যে এইটো হ'ল প্ৰথমটো হ'ল তাত প্ৰথম ৰাশিটোত আমি পাম 1 11 to the power 0 দ্বিতীয়টো যদি চাওঁ তাম আমি পাম 11 to the power 1 তৃতীয়টো যদি চাওঁ 11 to the power 2 আৰু চতুৰ্থটো যদি চাওঁ 11 to the power 3 আৰু পঞ্চমটো যদি চাওঁ 11 to the power 4 এইটো যদি চাওঁ 11 to the power 5 আৰু এইটোক পাম আমি 11 to the power 6 এইটোক পাম আমি 11 to the power 7 তেনেকৈ আমি 11 to the power 8 11 to the power 9 11 to the power 10 উলিয়াব পাৰিম যে ইয়াত আমি কোনটোত স্কোৱাৰ হ'ব যে এইটোত হ'ল 1 পাৱাৰ এইটোত হ'ল যদি কোনো ৰাশি চলকৰ ওপৰত 2 স্কোৱাৰ থাকে এইটোত যদি কিউব থাকে ধৰা a + b হোল কিউব এইটোত যদি 4 পাৱাৰ থাকে a + b হোল টু দি পাৱাৰ 4 এইটো যদি 5 পাৱাৰ থাকে এইটো যদি 6 পাৱাৰ থাকে এইটো যদি 7 পাৱাৰ থাকে তেতিয়াহ'লে আমি দিয়া এই উপৰোক্ত চলকবিলাকত এইবিলাক সংখ্যা বহিব অৰ্থাৎ এই সংখ্যাবিলাক বহিব উদাহৰণস্বৰূপে আমি যদি a + b হোল টু দি পাৱাৰ 7 লিখোঁ তেতিয়াহ'লে এনেকুৱা হ'ব যে a + b হোল টু দি পাৱাৰ 7 তেতিয়া প্ৰথমতে a টু দি পাৱাৰ 7 প্লাছ যেহেতু 7টোত আমি জানো তাৰপিছত হ'ব 7 গতিকে 7 a টু দি পাৱাৰ 6b তাৰপিছৰ সংখ্যাটো হ'ল 21 তাৰপিছত হ'ব 21
a to the power 5 b to the power 2 তাৰ পিছত আছে 35 আমি লিখিম 35 a to the power 4 b to the power 3 35 পিছত আকৌ 35 আছে গতিকে আমি আকৌ লিখিম 35 a to the power 3 b to the power 4 35 পিছত আছে 21 আমি তাত 21 লিখিম 21 a to the power 2 b to the power 5 তাৰ পিছত আছে 21 পিছত 7 plus 7 a b to the power 6 আৰু শেষত আছে 1 অৰ্থাৎ মানটো হ'ব b to the power 7 আমি এনেকৈ লিখিব পাৰিম যিকোনো ৰাশিৰ এনেকৈ আমি যিকোনো ঘাতত বিশ্লেষণ কৰিব পাৰিম এতিয়া কথা হ'ল আমি যেহেতু ক'লো ইয়াত 1 11 to the power 0 11 to the power 0 মানে হ'ল 1 11 to the power 1 সমান 11 11 to the power square সমান 1 to 1 11 to the power 3 1331 এই 11 ওপৰত যেটো পাৱাৰ থাকে সেই পাৱাৰটোৱে হ'ল চলকৰ ওপৰত যেটো ঘাত 3 4 এইবিলাক ঘাত গতিকে 11 to the power 7 ঘাত আছে আমি a plus b whole to the power 7 ঘাত এটা এই সূত্ৰটোত আমি পাস্কেলৰ ত্ৰিভুজটোত কেইটামান বৈশিষ্ট্য যদি লক্ষ্য কৰোঁ দেখিবলৈ পাম আমি বৈশিষ্ট্যসমূহ আমি বৈশিষ্ট্যসমূহ যদি চাওঁ তেতিয়া দেখিম যে এই 1 এই গোটেই ৰাশিটোখিনিত এইখিনি হ'ল 1 এইখিনি 1 তাৰপিছত আমি দেখিলোঁ এইখিনি ৰাশিত 1 2 3 4 5 6 7 ক্ৰম অনুসৰি আছে আৰু এইফালৰ ৰাশিখিনিটো আমি দেখিলোঁ 1 এইফালৰ ৰাশিটো 1 আৰু এইফালৰ কিন্তু আমি পাইছোঁ 1 2 3 4 5 6 7 আছে এইটো এটা পাস্কেলৰ ট্ৰাইংগুলৰ বৈশিষ্ট্য আমি কেনেকৈ উলিয়ালো যদি চাওঁ যে এইটো আমি কেনেকৈ পাম 1 পাতিলোঁ তাৰপিছত 1 plus 1 ইয়াত আমি পাতিলোঁ 1 plus 1 is equal to এইটো 1 আৰু এই 1টো লাগে এই 1টো থাকিবই লাগিব তাৰপিছত পাতিলোঁ এই যিকেইটা 1 plus 1 মাজত বহিলে 2 তাৰপিছত আমি এইটো 1 পাতিলোঁ এবাৰ আমি 1 এ 2 এ যোগ কৰিলোঁ 3 হ'ল আকৌ 2 এ 1 এ যোগ কৰিলোঁ 3 হ'ল শেষত 1 পাতিলোঁ চতুৰ্থটোত যদি চাওঁ 1টো আমি পাতিলোঁ এতিয়া 1 এ 4 এ যোগ কৰিলোঁ 4 হ'ল 3 এ 3 এ যোগ কৰিলোঁ 6 হ'ল 3 এ 1 এ যোগ কৰিলোঁ 4 হ'ল আৰু 1 পাতিলোঁ তেনেদৰে আমি গোটেইখিনি কৰিছোঁ তেনেদৰে আমি গোটেই ত্ৰিভুজটো সজাইছোঁ এই পাস্কেলৰ ত্ৰিভুজৰ এটা হ'ল বৈশিষ্ট্য এটা ছাত্ৰ ছাত্ৰীসকল বা অন্য সকলে যিসকলে গণিত ভাল পায় সেইসকল এই পাস্কেলৰ ত্ৰিভুজৰ বিষয়ে অধ্যয়ন আৰু বহুত আছে পাস্কেলৰ ত্ৰিভুজৰ বিষয়ে অধ্যয়ন কৰি যথেষ্ট ৰসো পোৱা যায় গতিকে আমি ইয়াত যিকোনো ঘাত উলিয়াবলৈ হ'লে ইয়াত 8 নম্বৰ যদি এই 8 নম্বৰ ঘাত উলিয়াবলগীয়া হয় তেতিয়া আমি 8 নম্বৰ ঘাতটো উলিয়াব পাৰিম যেহেতু ইয়াত আমি উলিয়াবলৈ জটিলতা নাই গতিকে মই 8 নম্বৰ ঘাতটো লিখি দিছোঁ এতিয়া আমি 8 নম্বৰ ঘাতটো লিখিবলৈ হ'লে
প্ৰথম আমি 1 পাতিলোঁ 1 + 7 1 আৰু 7ৰ মাজত পাতিলোঁ 8 7 + 21 7 আৰু 21ৰ মাজত পাতিলোঁ 28 21 আৰু 35 21 আৰু 35ৰ মাজত পাতিলোঁ 6 5 56 তাৰপিছত আমি 35 × 35 আৰু 35ৰ মাজত পাতিলোঁ দুটা যোগ কৰি পেলাই 70 35 আৰু 21ৰ মাজত পাতিলোঁ দুটা যোগ কৰি 6 5 তাৰপিছত আমি 21 আৰু 7ৰ মাজত পাতিলোঁ 28 7 আৰু 1ৰ যোগফলক আমি 7 আৰু 1ৰ মাজত পাতিলোঁ 8 আৰু শেষত 1 অৰ্থাৎ আমি যদি 8 নম্বৰ প্ৰয়োগ কৰোঁ যিকোনো ৰাশিৰ এইটোত 11 টু দি পাৱাৰ এইটো হ'ল 11 টু দি পাৱাৰ 8 এইটো হ'ল 11 টু দি পাৱাৰ 8 গতিকে 11 টু দি পাৱাৰ 8 মানে যিকোনো ৰাশিৰ ওপৰত 8 নম্বৰ ঘাত কৰিলে এইবিলাক সংখ্যা আহিব আৰু যিহেতু চলকবিলাক কেনেকুৱা হ'ব সেই বিষয়ে আগতেও কৈছোঁ যে চলকবিলাক হ'ব প্ৰথম যদি a + b হোল টু দি পাৱাৰ 8 থাকে প্ৰথমতে a টু দি পাৱাৰ 8 হ'ব আৰু শেষত হ'ব b টু দি পাৱাৰ 8 মাজত a ৰ ঘাত কমি যাব b ৰ ঘাত বাঢ়ি যাব তাত a ৰ ঘাত 7 b টু দি পাৱাৰ 1 তাৰপিছত সংখ্যাটো হ'ব ইয়াত দ্বিতীয়টো ক্ষেত্ৰত 8 তৃতীয়টো ক্ষেত্ৰত 28 হ'ব সংখ্যাটো আৰু a টু দি পাৱাৰ 6 b টু দি পাৱাৰ 2 এনেকৈ আমি গোটেই ৰাশিটোক বিস্তাৰ কৰিব পাৰিম গতিকে ইয়ে হ'ল পাস্কেলৰ সূত্ৰ সকলোৱে নিশ্চয় ভাল পাইছে পাস্কেলৰ সূত্ৰটোৰ বিষয়ে গতিকে আমি পাস্কেলৰ সূত্ৰ ব্যৱহাৰ কৰি আমি যিকোনো ৰাশি বিস্তাৰ কৰিব পাৰিম এই পাস্কেলৰ সূত্ৰ নৱমমান শ্ৰেণীৰ বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ এই পাঠটোত দিছিলে আৰু তাক কৈছিলে যে ইয়াক তোমালোকে শিক্ষকৰ সহায়ত সুধি ল'বা গতিকে এই পাস্কেলৰ সূত্ৰটো বিষয়ে আমি আজি ক'লোঁ